নমস্কাৰ, মই অন্য এটা ভিডিঅ'লৈ জনাইছোঁ আপোনালোকক স্বাগতম। আৰু আমি এইটো ঘৰতে প্লাষ্টাৰ কৰি আছোঁ আৰু মানে কি ঘৰটো আৰম্ভণিৰ পৰা আমি কৰা নাই, আগতে বেলেগে কোনোবা কৰি আছিল, এতিয়া প্লাষ্টাৰটো আমি কৰি আছোঁ। আৰু এইফালে মছলা ৰেডি হৈ আছে। আমি আগতে 2-3 দিনমান কাম কৰিলোঁ আৰু ঘৰটোৰ ডিজাইনটো দেখাই আছোঁ কমপ্লিট। আৰু মানে ভিতৰটো প্ৰায় প্লাষ্টাৰ কমপ্লিট হৈ গ'ল আৰু এতিয়া বাহিৰৰখিনি আছে প্লাষ্টাৰ কৰিব লাগে। ঘৰটোৰ বহলটো আছে 21 ফুট আৰু দীঘলটো আছে 40 ফুট। আৰু এইফালে মছলা মাৰি আছে আৰু গোটেই ঘৰটো হৈছে এইটো। সন্মুখত দেখি 3 পাল্লা খিৰিকী আৰু এইফালে 3 পাল্লা, মাজতে এইখন বাৰাণ্ডা। ৰুম হৈছে আপোনাৰ 3টা আৰু 5টা, মানে কি এটা কিটচেন, এটা ডাইনিং হল আৰু ৰুম 3টা। ডিজাইনটো এইটো, গতিকে কমপ্লিট হ'লে আৰু দেখাম পিছত, কিন্তু ভিতৰৰ প্লাষ্টাৰ বৰ্তমান কমপ্লিট আৰু বাহিৰৰখিনি আছে। এইফালে ভিতৰৰ প্লাষ্টাৰবিলাক দেখাই দিছোঁ। এই সন্মুখত এইখন আছে প্লাষ্টাৰ কৰিব। যিটো আমাৰ ইয়াতে বেকী নদীৰ বালি আহে, সেইটো বালি দি প্লাষ্টাৰটো কৰা হৈছে। আৰু ভিতৰৰ ফালে মুধাটো কৰা নাই, সেইটো যিহেতু চিলিঙৰ ওপৰত থাকি যায়, মুধাটো কৰা নাই। আৰু এইফালে দেখাই দিছোঁ বছৰ বৰিং কৰা হোৱা নাই, গতিকে মানে 5 ইঞ্চি গাঁথনি হ'লে বিধবিলাক নাথাকিলে। আৰু আমি ইয়াতে ৰন্ধা বঢ়া কৰি নিজে বনাই খাই আছোঁ, মানে কি ঘৰৰ মালিকৰ নাথাকে আচলতে ঘৰত, গতিকে নিজে বনাই খাব লাগে। আৰু আগতে মাটি বহুত ভৰাই থৈ দিছে ঘৰটোত, গতিকে মাটিবিলাক উলিয়াই দিছোঁ। আৰু এইফালে ওপৰৰ ফালে এইখিনি আছে। আজি ভিতৰটো আজি প্ৰায় গোটেই কমপ্লিট হ'ব। অহাকালিৰ পৰা আমি বাহিৰৰ ফালে কৰিম। আৰু ৰুমকেইটা সেইটো বাহিৰৰ ফালৰ পৰা যদি চাই, বাহিৰৰ ফালৰ পৰা এইটো ঘৰ আৰু মানে চাৰিওফালে খেতি পথাৰ আছে। একদম এটা ধুনীয়া প্লেচত আছে ঘৰটো, চাৰিওফালে খেতি পথাৰ, মাজতে ঘৰটো। আৰু এইভাগে পিছভাগৰ পৰা দেখাই দিছোঁ, এইটো কাষতে খেতি পথাৰ, ধান চান ৰোৱাই আছে। কাষেদি এটা সৰু মানে ডাঙৰ নালা বুলি কওঁ আমাৰ ইয়াতে, দং এটা গৈছে। আৰু সেই বাহিৰৰ অহাকালি মানে বাহিৰৰ মুধাখন প্লাষ্টাৰ হ'ব। আৰু এইফালে আমাৰ কিটচেন, ইয়াতে ভাত তাত বনাই খাওঁ আমি। এইফালে ইয়াতে বনাই মেলি খাই আছোঁ। আৰু এইখন এতিয়া প্লাষ্টাৰ কৰা যাব, মানে আধা হৈ আছে আৰু আধাখিনি কৰিব বাকী আছে। আৰু এইভাগে আমাৰ বাল্টিং চাল্টিং এইবিলাক তলতে আছে। আৰু যিসকলে মোৰ ভিডিঅ'বিলাক চাই আছে কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। আৰু দাঢ়ি চাঢ়ি অলপ ৰাখি দিছোঁ, কেনে দেখা হৈছে। আৰু মোৰ চেনেলটোত 1000 ছাবস্ক্ৰাইবাৰ হ'ব গৈ আছে অতি সোনকালে। আৰু এইভাগে খেতি পথাৰ আছে, চাই লওক, এইবিলাক ধান, মানে ধানবিলাক গজালি মেলিছে। আৰু এইভাগে এইটো পুখুৰী, চাৰিওভাগত পৰিৱেশ এইটো বৰ ধুনীয়া। গতিকে ভিডিঅ'টো লাইক কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।